আজি 1 ডিচেম্বৰ এই 1 ডিচেম্বৰ অৰ্থাৎ 1 ডিচেম্বৰ আৰু 3 ডিচেম্বৰ এই দুদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ যি নতুন আগ্ৰমা মহিলাই নেতৃত্বাধীন পৰিষদীয় চৰকাৰ বিপিএফৰ সেই পৰিষদীয় চৰকাৰখনৰ প্ৰথমখন বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। আজিৰ এই যি প্ৰস্তুতি সেই প্ৰস্তুতি মই দেখাব বিচাৰিছোঁ। প্ৰথমবাৰৰ বাবে যিখন বাজেট অধিৱেশন অনুষ্ঠিত হ'ব তাৰ বাবে এক বিশেষ ধৰণে এটা প্ৰস্তুতি চলোৱা হৈছে। বিশেষকৈ নিৰাপত্তাৰ দিশটো লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এয়া বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় চৌহদ, সেই চৌহদ প্ৰৱেশ কৰাৰ যি মূল প্ৰৱেশ পথ তাতে এনেধৰণৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। মুঠতে যোৱা 29 নৱেম্বৰত যিটো কাণ্ড সংঘটিত হ'ল বিটিচি সচিবালয়ত, সেই কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা বেহু গঢ়ি তোলা হৈছে। লগতে ইয়াতে অসম আৰক্ষী, কামাণ্ডো বাহিনী আৰু CRPFৰ বাহিনী মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'ব নোৱাৰে। 29 নৱেম্বৰত যিটো ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত বিটিচি সচিবালয় চৌহদৰ লগতে যি প্ৰৱেশ পথ আৰু প্ৰস্থান পথ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। লগতে বেৰিকেড বিভিন্ন স্থানত তেওঁলোকে নিৰ্মাণ কৰি দিছে। যিকোনো ধৰণৰ যান বাহনৰ প্ৰৱেশৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুঠতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ঘটাই এনেধৰণৰ নহয়। প্ৰথমবাৰৰ বাবে আমি পৰিলক্ষিত কৰিছোঁ কোকৰাঝাৰৰ যি বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ যি বিটিচিৰ অধিৱেশন, সেই অধিৱেশনৰ বাবে এনেধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা বেহু গঢ়ি তোলা প্ৰথমবাৰৰ বাবে আমি প্ৰত্যক্ষ কৰিছোঁ। চাৰিওফালে সষ্টম হৈ আছে আৰক্ষী, অসম আৰক্ষী, কামাণ্ডো বাহিনী আৰু CRPF। মুঠতে যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে অধিৱেশন চলি থকা সময়ত অঘটন ঘটাব নোৱাৰে তাৰ কাৰণে এনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু সামগ্ৰিক পৰিস্থিতি মই এইখিনি দেখুৱাবৰ চেষ্টা কৰিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে 10 বজাৰ পৰা যি বিটিচিৰ অধিৱেশন সেয়া অনুষ্ঠিত হ'ব আৰু 1 আৰু 3 ডিচেম্বৰত এই অধিৱেশন অনুষ্ঠিত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।